এইবাৰ বিজয়নগৰত বৃদ্ধাক পানে মাৰাৰ ভাবুকি চুচৰাই আক্ৰমণ কৰে বৃদ্ধাক চুবুৰীয়া ৰঞ্জিত আলীয়ে কৰে আক্ৰমণ বিজয়নগৰ আৰক্ষী পহৰা চকীত বক্তব্য দিয়ে ইতিমধ্যে এজাহাৰ দেখে বৰ্তমানলৈ কিন্তু আৰক্ষীয়ে আক্ৰমণকাৰী বৰ্তমান মুক্ত আকাশৰ তলত আছে বুলি অভিযোগ আহিছে হয় আবেলি সময়ত তাৰমানে মাৰপিট হয় মই যিটো নেকি ৰঞ্জিত আলী ডাঙৰীয়া তাৰমানে হানি পেলাই মায়েকক তাৰমানে মায়েক আৰু তাৰমানে এই ৰঞ্জিত আলী তৰ্ক কৰি আছিল তৰ্ক কৰি থকা অৱস্থাত তাৰমানে ৰঞ্জিত আলী ঘৰৰ পৰা এটা ইটা লৈ যায় মায়েকক মাৰি দিয়ে আৰু মাৰি দিয়াৰ পিছত উঠাই লৈ কিনে আৰু আফল মাৰি দিয়ে তাৰপিছত যিজনী হানি পেলাই যিজন চিষ্টাৰ তাৰ এটা বাচ্চাও আছিল লগতে সেই বাচ্চাটো এতিয়া তাৰমানে টানি কেনে আনি কেনে ঘৰত চচৰাই টানি কেনে আনি একদম ঘৰত বান্ধি থৈ দিয়ে আমি সেইখিনিয়ে দেখিছোঁ সেইটোৱে মই ক'ব লগা একচুৱেলি ঘটনাটো এনেকুৱা 19 তাৰিখে মই ঘৰত নাছিলোঁ নথকা সময়ত তাৰমানে কেনেকুৱা মাক আৰু ভণ্টিটোক এই ৰঞ্জিত আলী নামৰ ল'ৰা এটাই তাৰমানে মাৰপিট কৰা মাক ইটা এটাৰে মানে মাৰি দিয়ে আৰু খুচিয়াই আৰু মানে আফল মাৰি দিয়ে ওপৰৰ পৰা তাৰপিছত এলাক আৰু ভণ্টিটো যেতিয়া নেকি তাক ধৰিব আহে ভণ্টিটোৰ লগত বাচ্চাটো আছে সি আৰু ভণ্টিটোক তাৰ পৰা মানে চচৰাই সিহঁতৰ ঘৰলৈকে লৈ যায় লৈ যোৱাত মানে মোক ভণ্টি কোৱা মতে মইতো দেখা নাই তাইকো তাৰমানে কেনেকুৱা শাৰীৰিক নিৰ্যাতন কৰে আৰু সিয়াৰ ঘৰত মোটামুটি প্ৰায় 5 পৰা 10 মিনিটমান সময় তাইক তাতে ৰাখি থৈ দিয়ে তাৰপিছত তাই আহি তেতিয়ালৈকে মায়ে পৰিয়ে থাকে সেই য'ত মানে মাৰপিট কৰা তাৰপিছত মানে মেডিকেলত সিহঁতক লৈ গৈছে মই নাই মই আহি পালোঁ আহি পাই পেলাই মেডিকেলত গ'লোঁ মেডিকেলত যোৱাৰ পিছত দেখিলোঁ দেখাৰ পিছত মই লগালগ কি কৰিলোঁ 19 তাৰিখে 7টামান বজাতে 7 নহয় 6টামান বজাতে মই এফআইআৰ পুট কৰিলোঁ এফআইআৰখন দিলোঁ তাৰপিছত সিদিনাখনে মোক ক'লে বেলেগ এনেকুৱা কেছটো ৰেজিষ্টাৰ হৈ আছে কেছটো ৰেজিষ্টাৰে হৈ আছে এতিয়ালৈকে কেনেকুৱা সৰজমিন তদন্তৰ কাৰণে প্ৰশাসনৰ ফালৰ পৰা আহি একো ষ্টেপ লোৱা মই দেখা নাই প্ৰথম কথাটো দ্বিতীয় কথাটো আহিল কেনেকুৱা এজন বৃদ্ধ মহিলাক আৰু এজনী মহিলাক যদি মতা মানুহ এজনে শাৰীৰিক নিৰ্যাতন কৰে আৰু প্ৰাণে মৰাৰ চেষ্টা কৰে তাৰপিছতো যদি প্ৰশাসনৰ ফালৰ পৰা উচিত ব্যৱস্থা নলয় তেতিয়াহ'লে মানুহৰ আইনৰ প্ৰতি যিটো নেকি বিশ্বাস আছে বিশ্বাসটো উঠি যাব সম্পূৰ্ণ মই ইয়াৰ দ্বাৰা এই কথাটোকে ক'ব বিচাৰোঁ যাতে মোৰ ওপৰত প্লাছ এই বৃদ্ধ মহিলাগৰাকী আৰু মোৰ ভনীজনীৰ ওপৰত যাতে এটা সুবিচাৰ কৰে ইয়াৰ পৰা যাতে এনেকুৱা এটা মেছেজ যায় যাতে অনাগত ভৱিষ্যতে আৰু কোনো ধৰণৰ মানুহে এনেকুৱা ধৰণৰ মহিলা মানুহৰ ওপৰত শাৰীৰিক নিৰ্যাতন যাতে নকৰে তেনেকুৱা এটা পদক্ষেপ ল'ব বুলি মই প্ৰশাসনক মোৰ ফালৰ পৰা অনুৰোধ জনালোঁ এইখিনি মোৰ ক'ব লগা মানে মই উন্দিনাৰ নিচিনা সিদিনাও মানে 19 তাৰিখেও মই এনেকৈ টিউশ্যন পঢ়াইছিলোঁ টিউশ্যন পঢ়াই থাকোঁতে মানে ধপকৈ এটা আৱাজ শুনিলোঁ ধপকৈ আৱাজটো শুনাৰ পিছত মই দৌৰ মাৰি গ'লোঁ গৈ কেনে যে দেখা পাওঁ মোৰ মাক মানে ৰঞ্জিতে মানে মাৰিছে আৰু এটা ইটাৰে মাৰিছে মাৰাৰ পিছত মই সেইটো চাউণ্ডটো পাইছিলোঁ এইবাৰ ঘপকৈ যেতিয়া দৌৰি গ'লোঁ তাৰপিছতো আৰু মই দেখা পালোঁ মানে সি মাক এটা ঘোচা মাৰিছে আৰু ঘোচা মাৰি এনেকৈ দাঙি ধৰি একদম আফাল মাৰি দিছে আফাল মাৰি দিয়াৰ পিছত তাৰমানে মা চেঞ্চলেছ হৈ পৰি গৈছে মই মৰিলোঁ এনেকৈ এটা পাৰি আছে পাৰি থকাৰ পিছত এইবাৰ আকৌ মই যেতিয়া এনেকৈ মানে ধৰিব গ'লোঁ বাচ্ছা মোৰ লগত এনেকৈ আছিল আজি যেনেকৈ আছে কোলাত তাৰপিছত এবাৰ লোৱাৰ পিছত এবাৰ মোক সিহঁতে এবাৰ টানি কিনে লৈ গৈছে সি কৈছে এইকো ধৰ এনেকৈ বুলি কৈ মোক ধৰি কিনে লৈ গৈছে আৰু লৈ যাই সিহঁতৰ ঘৰত লৈ যাই থাকোঁতে তাৰমানে এনেকৈ চৰাইছে মাৰিছে মোৰ বাচ্ছাকো বহুত টৰ্চাৰ কৰিছে তাৰপিছত মই যাব বিচৰা নাই মাক মই বচাব বিচাৰি আছোঁ তাৰপিছতো কিন্তু মোক টানি ধুহি আহি থাকোঁতে খেদি আহি মোক কৈছে ঐ হেৰি তহঁতে হেৰি ইয়াতে কি কৰি আছা আমাৰ ঘৰত বোলে গালি গালাজ নকৰবি ঘৰত আমি গালি গালাজ পোৱা দূৰৰ কথা যাবা জোঁথৰ গালাখন ফেলি দিয়ে যাবা জোঁথৰ আমি ফেলামেই তহঁতে যি ষ্টেক ল'বি তেতিয়া মই ক'লোঁ মই বোলো হেৰি ষ্টেক ল'ব লাগে সি গুচি গ'ল কৈ পেলাই যেতিয়া মই ওলাই গ'লোঁ ৰাস্তাৰ লগি এই হেৰিৰ লগি এই যে বৈটো আছে বৈটোৰ লগি তাৰপৰা সি এটা ইটা লৈ আহিছে আনি ইটাটো মাৰি দিছে মোক মনি এখিনিতে লাগি আছে মই উঠবা নোৱাৰোঁ ইটাটো মাৰি দি পেলাই খুচিয়াইছি সি খুচিয়াই উঠি পেলাই হেলাক বোলে দাঙি পেলাই ফেলাইছি তাৰপিছত মই ক'ব নোৱাৰোঁ কিন্তু ইটাটোৰ ঘোচটো খায়ে মই ভালকৈ গম পোৱা নাই আগত বোলে মাৰিম বুলি দম দে পৰিয়ালে নাই না মাত্ৰ ভণ্টিটো মই
আৰু ল'ৰাটো জাবৰি পেলোৱালে জাবৰখিনি পেলোৱাৰ হয় পেলোৱাৰ বৈতত জাবৰখিনি পেলোৱাৰ হয় আৰক্ষীৰ ওচৰ চাপিছেনে লগে লগে মোক ইয়াতে মেডিকেলত লৈ গৈছে মাতা বাই ভণ্টি টানি নিছে আৰু ভণ্টিক বোলে মাৰিব ভণ্টিৰ হাতৰ খাৰু একযোৰ নাই তাইকো টানি লৈ গৈছে সেই সৰু বাচ্ছাটো এতিয়া তাই কিবা কৰিব পাৰে না তাই বাচ্ছাটোৱে ল'ব না তাই কিবা কৰিবই পাৰিব তাই বোলে সুধিলা ক'লা কি হ'লো তাইও সেনেকৈ সুধিলা সুধাওঁতে তাইক টানি লৈ গৈছে বান্ধি তোকো আৰু ইয়াকো দম দিছে ল'ৰাটোকো দম দিছে সি আহক নহয় সিকো বান্ধি গোবা আৰক্ষীক গোচৰ দিলেনে তাৰপিছত মোক থানা ইহঁতে হেৰিক লৈ গ'ল ডক্টৰৰ তাকে লৈ গ'ল মেডিকেলত আৰু তাতে সোমাইছে যদিও মই সিমান হুচ নাই মই বহুত ভালকৈ গম নাপাওঁ সেইবিলাক আহিছিল নেকি ঘৰত পুলিচ আহিছিল নেকি নাই অহা নাই আপোনালোকে গোচৰ দিছে তাৰ ওপৰত তাৰ ওপৰত আমি এতিয়া কিবাটো এটা কৰিবই লাগিব আৰু তাক কিবা কৰিলেনে পুলিচে নেকি একো কৰা নাই পুলিচে এতিয়ালৈকে আমি একো হেৰিয়ে পোৱা নাই পুলিচৰ ফালৰ কিন্তু মাইকী মানুহ দুটা মাৰিছে পুলিচে একশ্যন ল'ব লাগিছিল কিন্তু পুলিচে একশ্যন লোৱা নাই ছয়গাঁৱৰ পৰা হীৰেণ কুমাৰ শৰ্মাৰ ৰিপৰ্ট DB নিউজ